খালিংদুৱাৰ বনাঞ্চলৰ ননৈ ৰেঞ্জত বন ধ্বংস অব্যাহত। সাংবাদিক আৰু বীৰ লাচিত সেনা কাৰ্যালয়ত আবদ্ধ কৰি দুৰ্ব্যৱহাৰ ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰৰ। বন বিষয়াৰ ছত্ৰছায়াত লঠঙা হ'ল এখন সেউজীয়া বনাঞ্চল। নিজৰ দুখ ঢাকিবলৈ সাংবাদিক আৰু বীৰ লাচিত সেনাৰ সদস্যক দুৰ্ব্যৱহাৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰৰ। ওদালগুৰি জিলাৰ খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ননৈ ৰেঞ্জত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বনদস্যু নহয়, এইবাৰ চৰকাৰী বিষয়া নামিল বন ধ্বংস। ৰক্ষকে এতিয়া ভক্ষক। বন ধ্বংসৰ কাৰ্যত জড়িত থকা বুলি প্ৰাঞ্জল তালুকদাৰৰ ওপৰত বিভিন্ন দুৰ্নীতিৰ অভিযোগ স্থানীয় লোক আৰু দল সংগঠনৰ। ঘটনাৰ চৰজমিন তদন্তৰ বাবে বনাঞ্চলিক কাৰ্যালয়ত উপস্থিত হয় সাংবাদিকৰ লগতে লাচিত সেনাৰ এটা সজাতি দল। কাৰ্যালয়ত উপস্থিত হোৱা মাত্ৰকে সাংবাদিকৰে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ উপৰিও মোবাইল ফোন কেমেৰা কাঢ়ি নিয়ে বন বিষয়া প্ৰাঞ্জল তালুকদাৰে। খুবেই এটা বেয়া লগা ঘটনা। এই প্ৰাঞ্জল তালুকদাৰ নামৰ যিজন ৰেঞ্জাৰ, একচুৱেলি আমি ৰাইজৰ অভিযোগ পোৱা মতে আমি তালৈকে গৈছিলোঁ, পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ। তাৰপিছত তেওঁলোকে আমাক চক্ৰান্তভাৱে ক'লে যে তোমালোকে, আমি ফোন কৰিলোঁ তেখেতক তাৰপিছত তেওঁ ক'লে যে তোমালোকে অকণমান সময় থাকা, মই গৈ আছোঁ বুলি। আমিও ৰখিলোঁ, মোটামুটি আমি আধা ঘণ্টামান ৰখিলোঁ। ৰখাৰ পিছত তেখেতে কি কৰিলে, অফিচত আহিলে। তাৰপিছত আমাকো মাতিলে, তোমালোকে অফিচলৈ গুচি আহা। ইমান চক্ৰান্ত কৰিছে, চাওক তেখেতৰ প্লেনিং কি আছিলে। চক্ৰান্ত কৰিছে। চক্ৰান্ত কৰাৰ পিছত আমাক যেতিয়া বহিবলৈ দিলে, একদম অতিথি নিচিনাকৈ বহিবলৈ দিলে। বহাৰ পিছত কি কৰিলে, তেখেতে গোটেই পল্টনবোৰ মাতিলে। মাতাৰ পিছত আমাৰ সাংবাদিক বন্ধুক পোনপ্ৰথমে প্ৰশ্ন কৰিলে যে তোমালোকে ইয়াতে ভিডিঅ' কৰিবলৈ ক'ৰ অধিকাৰ পালা। ডাইৰেক্ট কোন প্ৰথমতে ইমান ধুনীয়াকৈ ক'লে, পিছ মুহূৰ্তত একদম কথাটো চেঞ্জ হৈ গ'ল। আৰু লগে লগে আমাৰ সাংবাদিক বন্ধুৰ পৰা তেখেতে মোবাইলটো কাঢ়ি লৈ গ'ল। চবচে ডাঙৰ বেয়া লগা ঘটনা এইটো, মোবাইলটো কাঢ়ি লৈ গ'ল। আৰু আমাৰ আৰু এজন সাংবাদিক আছিলে, একদম বেয়া ব্যৱহাৰ কৰিলে, আমাকো খুব বেয়া ব্যৱহাৰ কৰিলে। নিজৰ ব্যৰ্থতা ঢাকিবলৈ বন বিষয়াগৰাকীয়ে সাংবাদিক আৰু লাচিত সেনাৰ দলটোক দুৰ্ব্যৱহাৰো কৰে। অকল বন ধ্বংসই নহয়, অঞ্চলটোৰ নৈৰ বুকুত দীৰ্ঘদিন ধৰি অবাধে চলিছে সম্পদৰ লুণ্ঠন। নদীৰ বুকুৰ অবাধ খননে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যলৈ কঢ়িয়াই আনিছে ভাবুকি। অভিযোগ অনুসৰি বন বিভাগৰ জ্ঞাতসাৰে চলিছে শিল বালিৰ অবাধ লুণ্ঠন। তদুপৰি খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বহু অঞ্চলত বন বিভাগৰ সহযোগত চলি আছে বহু কাঠফলা মিল। BTRৰ ওদালগুৰি জিলাৰ খালিংদুৱাৰ বনাঞ্চলৰ আমি বন বিভাগৰ কাৰ্যালয়ত গৈ আজি ডিমাকুছিৰ এই ওদালগুৰি জিলাৰ কেইটিমান সংগঠন, বীৰ লাচিত সেনাকে ধৰি সাংবাদিক বন্ধুকেইজনমানৰ লগত আমি আচলতে তাত পৰ্যবেক্ষণ কৰিবৰ কাৰণে গৈছিলোঁ। গৈ তাৰ ৰেঞ্জাৰজনৰ লগত কিছু কথা বতৰা পাতিব বিচাৰিছিলোঁ। এটাই কথা বতৰা পাতিব বিচাৰিছিলোঁ যে ৰাইজৰ অভিযোগ আছিল, এই বৃহত্তৰ অঞ্চলৰ এটাই ৰাইজৰ অভিযোগ আছিলে যে তাত অবৈধভাৱে কিছুমান দুষ্কৃতিকাৰী চক্ৰই তাৰ বনাঞ্চলসমূহৰ ভিতৰত থকা গছসমূহ অবৈধভাৱে সৰবৰাহ কৰি আছে। গতিকে সেই খবৰটো আমি পাই ৰেঞ্জাৰ ডাঙৰীয়াৰ লগত কথাখিনি পাতিবলৈ গৈছিলোঁ। কিন্তু কথাখিনি পাতিবলৈ যাওঁতে তেখেতৰ অনুপস্থিতিত আমি তেখেতক যোগাযোগ কৰিছিলোঁ যে তেখেত ক'ত আছে। তেখেতে আমাক জনালে যে ওদালগুৰিৰ কোনোবা এটা কাৰ্যালয়ত আছে। তাৰপিছত তেখেতে ক'লে, ঠিক আছে আপোনালোকে অকণমান ৰখি দিয়ক, আমি গৈ আছোঁ। তেখেতে অহালৈকে আমি ৰখি দিয়াৰ পিছত তেখেতে আহি আমাক পুনৰ যেতিয়া কাৰ্যালয়ৰ ভিতৰত বহিবলৈ দি যিখিনি অভদ্ৰ ব্যৱহাৰ আচৰণ কৰিলে, আমি বীৰ লাচিত সেনা অসম, আমাৰ সাংবাদিক এই জগতখনৰ বিশেষ কেইগৰাকীমান সাংবাদিক বন্ধুক যিখিনি অভদ্ৰ আচৰণ কৰিলে, আমাৰ লগত গৈছিলে ডিমাকুছী মিডিয়ামৰ ফৰামৰ সাধাৰণ সম্পাদকগৰাকীৰ লগতে তেওঁলোকৰ সদস্যসকল। গতিকে আমি এটা আচলতে মৰ্মাহত হৈছোঁ। আমি সাংগঠনিক কাম কাজত গৈছিলোঁ, ৰাইজৰ অভিযোগ পোৱাৰ কাৰণে গৈছিলোঁ, আৰু সাংবাদিকসকলেও ৰাইজৰ অভিযোগ পোৱাৰ কাৰণে তেখেতৰ ওচৰত বুজ ল'বৰ কাৰণে গৈছিলে। কিন্তু বুজ ল'ব যোৱাৰ পিছত সেই ৰেঞ্জাৰগৰাকীয়ে প্ৰাঞ্জল তালুকদাৰ নামৰ যিজন এজন অভদ্ৰ ৰেঞ্জাৰ অফিচাৰে যিখিনি দুৰ্ব্যৱহাৰ কৰিলে, তেখেতৰ কাৰ্যালয়ৰ ভিতৰত আমাক চলে চতুৰে সুমুৱাই বহুৱাই যিখিনি অভদ্ৰ আচৰণ কৰিলে, এইখিনিক আমি পোনপ্ৰথমে তীব্ৰ গৰিহণা দিছোঁ। আৰু ইয়াৰ পৰাই ওদালগুৰি জিলাৰ DFO গৰাকীক এটা কথাই ক'ব বিচাৰিছোঁ, এনেকুৱা অভদ্ৰামী কৰা অফিচাৰ আমি পূৰ্বতে পোৱা নাছিলোঁ। আমি পুলিচ প্ৰশাসন আৰু ফৰেষ্ট বিভাগৰ লগত বীৰ লাচিত সেনা অসমে সদায় মিলিজুলি তাৰ কিছুমান অবৈধ কাম কাজৰ হৈ মাত মাতি আহিছিলোঁ। আৰু
সেই কিছুমান দুষ্ট চক্ৰক আমি উৎখাত কৰাৰ কাৰণে কিছুমান পৰিকল্পনা হাতত লৈ তেখেতলোকৰ লগত কথা পাতিবলৈ গৈছিলোঁ। কিন্তু এই ৰেঞ্জাৰগৰাকীৰ প্ৰাঞ্জল তালুকদাৰ নামৰ যিজন অভদ্ৰ ৰেঞ্জাৰ, তেখেতে যিখিনি আমাক দুৰ্ব্যৱহাৰ কৰিলে এটা বন্ধ কোঠাৰ ভিতৰত সোমোৱাই লৈ, গতিকে সেইখিনি আমি সাধাৰণভাৱে ল'ব পৰা নাই। আমি ওদালগুৰিৰ আমাৰ নুনাই ৰেঞ্জত আমি গৈছিলোঁ। আমাৰ গোটেই আমাৰ সৈনিকখিনি গৈছিলে, লগতে আমাৰ ডিমাকুচি মিডিয়াৰ ফাৰ্মাৰৰ পৰা আমাৰ সাংবাদিক বন্ধু গৈছিলে। কি কৰিলে, যিজন এই ৰেঞ্জাৰ, সেই ৰেঞ্জাৰজনে আমাৰ সাংবাদিকৰ এটা মোবাইল কাঢ়ি লৈছে। দেই, আমি সাংবাদিকক ধৰ আমি সন্মান কৰোঁ, তেখেতে সন্মান কৰিব নাজানে যে মানুহ কেনেকৈ ধৰণৰ কথা পাতিব লাগে, কি লাগে। তেখেতৰ যিটো তাৰ গুণী, তাৰ বোলে তেজ বোলে এনি টাইম দৌৰি থাকে, তাৰ গৰম হৈ থাকে তাৰ। আমি ক'লোঁ যে ছাৰ এনেকৈ আপোনাৰে দেখোন অফিচত আজি ইমান ডাঙৰ ডাঙৰ গছৰ ঠানি কাটিছে, এইটোতো গছৰ ঠানি কাটিব নোৱাৰে নহয়। আমি জানামতে যে য'ত গছ থাকিব ত'তে মানুহ থাকিব। গছবিলাক তেখেতৰ মেইন অফিচত, নুনাই ৰেঞ্জৰ মেইন অফিচতে ডাঙৰ ডাঙৰ গছৰ ঠানি কাটিছে। লগতে তাৰ যিটো অফিচ, সেই অফিচৰ বেকফালে আমি চোৰাংভাৱে গছ বিক্ৰী কৰি আছে। ৰেঞ্জাৰজনে বহুত অভিযোগ দেখায় যে এনেকৈ ওপৰৰ পৰা হাই লেভেলৰ পৰা আমি পাৰ্মিশ্যন ল'ব লাগিব, তেতিয়াহে আপোনালোকে যাব পাৰিব এনেকৈ বুলি। তাৰপাছত আমি কৈছোঁ যে আমাৰ যিটো অবৈধভাৱে যিবিলাক আমাৰ ওদালগুৰি জিলাত যে কাঠৰ মিল, সেই কাঠৰ মিল চলি আছে, লগতে যি অবৈধ এই খনন চলি আছে ৰাতি ৰাতি, এইটোৰ বিষয়ত আপুনি অলপ তদন্ত কৰেনে এনেকৈ বুলি। তাৰপাছত সি দমফালি মাৰি কয় যে আপোনালোকে দেখাই দিয়ক এনেকৈ বুলি। আমি কৈছোঁ যে আমি লৈ আহিছিলোঁ যে আমাৰ গাড়ী পিছফালে তেখেতে আহিছিলে। তাৰপাছত সি জানে যে তেখেতৰ ভুল আছে, ভুল থকাৰ স্বত্বত সি কি কৰিলে, মনে মনে সি গাড়ী বেক কৰি দুখন গাড়ী ঘূৰি গ'ল। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।